বটদ্ৰৱাত নাৰ্ছ আনকি ইমান দিনে বটদ্ৰৱা আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা এই ঘটনাক গাপ দিয়াৰো অভিযোগ উঠিছে। উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালে আজি নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে। এই ঘটনাক লৈ হৰব হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল সংগঠন। তেখেতৰ মৰু অৱস্থাত আইচিউত এডমিট হৈ আছে, কিন্তু আমি বটদ্ৰৱা থানাতো এজাহাৰ দাখিল কৰাৰ কাৰণে গৈছিলোঁ, তাতো কোনো আমাৰ পুলিচে গুৰুত্ব দিয়া নাই। তাৰপিছত আমি যোন থানাতেই যাওঁ আৰক্ষী প্ৰশাসনৰ ওচৰত, তেখেতসকলে কয় কি যেন ইয়াত এজাহাৰ দাখিল দিয়াৰ হেৰি নহয়, আপোনালোকে গৈ পেলাই লাষ্টত উপায় নাপায় আজি 10টা 10:30 মান বজাত আমি নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু তাতে আমি এটা কথাই উল্লেখ কৰিব খুজিছোঁ যেন এজনী ছোৱালী আপোনাৰ অন ডিউটিৰ পৰা গুচি যোৱাৰ পিছত তাতে অচিনাক্ত যি দুৰ্বৃত্তই আমাৰ এতিয়া চিনাকি হৈছে, আমি এজাহাৰত নাম উল্লেখ কৰিছোঁ, কিন্তু আপোনালোকৰ আগত প্ৰকাশ কৰা নাই। কিন্তু পুলিচৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে। সামগ্ৰিকভাৱে অতি কম সময়ৰ ভিতৰতে এই কালপিত যি এনেকুৱা ঘটনা ঘটিছে আৰু তেনেকুৱা ছোৱালী এজনীক মাৰি আপোনাৰ মৰু অৱস্থাত পুলিচে উদ্ধাৰ কৰিছিলে বটদ্ৰৱা থানায়। সেই সন্দৰ্ভত আমি এজাহাৰ দাখিল কৰিছোঁ, কিন্তু আমাৰ পুলিচ প্ৰশাসনলৈ এটা কথাই আমি দাবী উত্থাপন কৰিছোঁ, কিয়নো তেখেতসকলে খালী কয় যেন আমাৰ সম্পূৰ্ণৰূপে নগাঁৱত ইমান সোপা আপোনাৰ অপৰাধজনিত কাৰ্যকলাপ চলি আছে, কিন্তু আজি তাৰিখলৈকে পুলিচৰ কাণ হাৰ নাই। গতিকে পুলিচক এই সংবাদ মাধ্যমে ধিক্কাৰ জনাইছোঁ, কিন্তু পুলিচৰ সততা আছে নে নাই নিজৰ ছোৱালীৰ নিচিনা ভাবি ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু যি কালপিত ইয়াত জড়িত হৈ আছে, কিয়নো হস্পিটেলৰ ইণ্ডোৰত সোমাই আহি ছোৱালীজনীক ফুচুলাই নি নিচাসক্ত বস্তু খুৱাই আধা ৰাস্তাতে মৰু অৱস্থাত নি পেলাই সেই ছোৱালীজনীৰ আপোনাৰ সম্পৰ্কীয়ৰ মাটিত নি পেলাই থৈ গৈছে। গতিকে তাকে আমি গভীৰভাৱে আমি ইয়াত দুখ পাইছোঁ, আৰু ছোৱালীজনীক যাতে ন্যায় পায় আৰু আমি যাতে অভিভাৱকক এটা কথাই আশ্বাস্ত কৰিব পাৰে মৰু অৱস্থাত ছোৱালীজনী আছে, উপযুক্ত কালপিতসকলক ধৰি 2 দিনৰ ভিতৰতে পুলিচ প্ৰশাসনে ধৰি পেলাই ইয়াত সমূলে সমাধান কৰিব লাগে। নহ'লে আমাৰ গাইপথ তথা আমি যিকোনো ধৰণৰ আপোনাৰ যদি অপ্ৰীতিকৰ ঘটনা ঘটে ইয়াৰ লৈ পেলাই প্ৰশাসন জগৰীয়া হ'ব। ৰিলেটিভৰ মানুহ হয়, তাৰমানে আমি থানাত গৈছিলোঁ, থানাত যোৱাৰ পিছত তাহাঁতে একো একশ্যন লোৱা নাই। যিহেতু আমাৰ একশ্যন ল'ব লাগে, ছোৱালী এজনী এনেকৈ ৰাস্তাৰ পৰা ধৰি নি পেলাই যদি এনেকুৱা বেয়া কাম কৰিব পাৰে, তেতিয়াহ'লে আমাৰ এইটো আইন লাগে। আইনে এতিয়াও একো সিদ্ধান্ত লোৱা নাই। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী।
বাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।